ৰব এই ভিডিঅ'টো আপোনাৰ কাৰণে এটা সোণালী সুযোগ হ'ব পাৰিব। নমস্কাৰ, ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পৰেশ্যন লিমিটেড নামৰূপ অসমৰ ফালৰ পৰা এপেৰেণ্টিজ এংগেজমেণ্টৰ কাৰণে নটিফিকেশ্যন ওলাইছে। বৃহৎ পৰিমাণত পোষ্ট আৰু চিট আছে। এবাৰ আপুনি ভিডিঅ'টো চাই যাব। প্ৰথমতে আছে কেমিকেল ইঞ্জিনিয়াৰিং। ইয়াৰ কাৰণে বি টেক ইন কেমিকেল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং লাগিব। ইয়াৰ দুটা টোটেল চিট আছে। নেক্সট কেমিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন কেমিকেল প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে ইয়াৰ কাৰণে। তাৰপিছত আছে মেকানিকেল ইঞ্জিনিয়াৰিং বি টেক ইন মেকানিকেল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে। তাৰপিছত আমি দেখিবলৈ পাইছোঁ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে। ট্ৰেড এপ্ৰেণ্টিছ মেচিনিষ্ট ইয়াৰ কাৰণে HSLC আৰু ITI মেচিনিষ্ট লাগিব, টোটেল এটা পোষ্ট আছে। ট্ৰেড এপ্ৰেণ্টিছ ড্ৰটছমেন মেকানিকেল ইয়াৰ কাৰণে HSLC প্লাছ ITI ড্ৰটছমেন মেকানিকেল লাগিব, এটা টোটেল পোষ্ট আছে। তাৰপিছত ট্ৰেড এপ্ৰেণ্টিছ ৱেল্ডাৰ ক্লাছ 10 প্লাছ ITI লাগিব, ৱেল্ডাৰ দুটা পোষ্ট আছে ইয়াত। ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰ ক্লাছ 10 প্লাছ ITI ফিটাৰ এটা পোষ্ট আছে ইয়াত। তাৰপিছত আমি দেখিব পাইছোঁ ট্ৰেড এপ্ৰেণ্টিছ ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেচিন ইয়াত লাগিব আপোনাৰ ক্লাছ 10 ITI ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেচিন। তাৰপিছত ইয়াত এটা পোষ্ট আছে। তাৰপিছত আমি দেখিব পাইছোঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং বি টেক ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে ইয়াত। তাৰপিছত আছে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে। ট্ৰেড এপ্ৰেণ্টিছ ইলেক্ট্ৰিচিয়ান ক্লাছ 10 প্লাছ ITI ইলেক্ট্ৰিচিয়ান ৱায়াৰমেন কেবল জইণ্টাৰ টোটেল এটা পোষ্ট আছে। তাৰপিছত ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বি টেক ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স দুটা পোষ্ট আছে ইয়াত। ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ইয়াৰ কাৰণে আপোনাৰ ডিপ্ল'মা ইন ইনষ্ট্ৰুমেণ্টেশ্যন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে ইয়াৰ কাৰণে। তাৰপিছত আমি দেখিব পাইছোঁ চিভিল ইঞ্জিনিয়াৰিং বি টেক ইন চিভিল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে ইয়াত। চিভিল ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে। তাৰপিছত ট্ৰেডছ এপ্ৰেণ্টিছ প্লাম্বাৰ ক্লাছ 10 ITI প্লাম্বাৰত লাগিব, এটা পোষ্ট আছে। ট্ৰেড এপ্ৰেণ্টিছ ড্ৰটছমেন চিভিল ক্লাছ 10 ITI ড্ৰটছমেনত লাগিব আপোনাৰ, এটা পোষ্ট আছে। ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং ডিপ্ল'মা ইন ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং দুটা পোষ্ট আছে। ফাইনেন্স BCom আপোনাৰ কাৰণে এটা পোষ্ট আছে ইয়াত। তাৰপিছত প্ৰডাকশ্যন কেমিকেল লেবৰেটৰী BSc লাগিব, দুটা পোষ্ট আছে। HR BA হ'লে আপোনাৰ হ'ব, দুটা পোষ্ট আছে। টোটেল 38টা পোষ্ট আছে আপোনাৰ কাৰণে। ওপৰত যিখিনি দিয়া কোৱালিফিকেশ্যন আছে এলিজিবিলিটি আছে তাত আপোনাৰ ফুল টাইম আৰু ৰেগুলাৰ কোৰ্চ হ'ব লাগিব আৰু টোটেল 50% মাৰ্কছ পাব লাগিব জেনেৰেল এণ্ড OBC কেটেগৰীৰ কাৰণে। তাৰপিছত 45% মাৰ্কছ পাব লাগিব ST SC PWD কেটেগৰীৰ কাৰণে। মিনিমাম এজটো আছে আপোনাৰ 18 ইয়াৰ্ছ আৰু মেক্সিমাম আছে 24 ইয়াৰ্ছ। আপোনাৰ 1 জুন 2026ত আপোনাৰ এইজৰ কাট অফটো আছে। ৰিলেক্সেশ্যন এইজৰ ওপৰত যি ধৰণে থাকে তেনে আপুনি ইয়াতো চাব পাৰিব। 5 বছৰ ST SCৰ কাৰণে, 3 বছৰ নন ক্ৰিমি লেয়াৰ আৰু PWBDৰ কাৰণে 10 ইয়াৰ্ছ আছে। কিন্তু PWBD কেণ্ডিডেট যোনে SC ST হয় সিহঁতৰ কাৰণে 15 বছৰ আছে আৰু যিসকল OBC কেটেগৰী আছে PWBD তেখেতৰ কাৰণে 13 ইয়াৰ্ছ আছে। ট্ৰেইনিঙৰ পিৰিয়ড 12 মাহৰ থাকিব, 1 বছৰ থাকিব। আবেদন কৰা ষ্টাৰ্ট ডেট 30 জুন 2026 পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেটটো হয় 31 জুলাই 2026 31 জুলাই 2026। আপোনাক অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰিবলৈ কাৰণে আপোনাক ভিজিট কৰিব লাগিব ৱেবছাইট https://nats.education.gov.in/students_type.php গ্ৰেজুৱেট আৰু ডিপ্ল'মা এপ্ৰেণ্টিছৰ কাৰণে এইটো ৱেবছাইটত আপোনাক যাব লাগিব। আৰু যিজনে ক্লাছ 10 প্লাছ ITI কৰি থোৱা আছে তেখেতসকলৰ কাৰণে যাব লাগিব https://www.apprenticeshipindia.gov.in/ ইয়াত গৈ কিনে আপোনালোকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ ডেটটো যেনেকৈ মই আপোনাক ক'লো 30 জুনৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেটটো 31 জুলাই 2026 হয়। ইয়াৰ অফিচিয়েল নটিফিকেশ্যনৰ লিংকটো মই অলৰেডি কমেণ্ট বক্সত দি থোৱা আছে, আপোনালোকে গৈ কিনে নিজৰ কাৰণে পঢ়িব পাৰিব। ইয়াৰ বাহিৰে আপোনাৰ মনত যিকোনো এটা প্ৰশ্ন আছে আপুনি কমেণ্ট বক্সত দিব পাৰিব। এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।